আমাৰ গেট আছে, গেট পানী নাপাওঁ, পথাৰ গুটুনীয়া আমাৰ গেট আছে, গেট পানী নাপাওঁ, পথাৰ গুটুনীয়া পথাৰ দুচা হাল বাই থৈছোঁ, থৈ যোৱা চিডাল ডাঙৰ ডাঙৰ ফাট মিলিছে। এতিয়া আমি কি কৰিম? মূৰে কপালে হাত দি আছোঁ, বহি আছোঁ, কাম বনতো চিন্তাতে যোৱা নাই, নকৰিলেও নহ'ব, কঠীয়া বুঢ়া হ'ল। এতিয়া পানী ব্যৱস্থা যদি আপোনালোকে কিবা এটা সুবিধা কৰি দিয়ে, নাই এতিয়া আমাৰ আশীৰ্বাদ আৰু আপোনালোকৰ ওচৰত আমি সৰল প্ৰাৰ্থনা জনাইছোঁ। গতিকে আমাক যাতে আপোনালোকৰ জলসিঞ্চন মানুহ আহি মানুহৰ মানে খেতি পথাৰ এতিয়া প্ৰায় ইয়াত 200 ঘৰ মানুহ হ'ব আমাৰ ইয়াত। তাৰ ভোগপুৰ আছে, মুকুন্দপুৰ, কাৰিপাৰা, এই 3খন গাঁৱৰ মানুহে খেতি কৰিব পৰা নাই। কোনোবা ৰুইছে, কিন্তু মিচিঙে পানী উঠাই হুন্দা লগাই উঠাইছে। আজি লগালে কালি শুকাই যায় পানীটো, গতিকে ৰুব নহয়। সেই ব্যৱস্থা হৈছে এতিয়া আমাৰ। কি কৰা যাব আপোনালোকে জনাইছোঁ। বৰষুণৰ পানীক আমি আশা কৰিছিলোঁ, নাই বৰষুণৰ নহ'ল। ঠিক তেনেকুৱাকৈ হৈছিলে আমাৰ। এতিয়া কি কৰিম? এতিয়া আমাৰ উপায় পোৱা নাই। আপোনালোকে অলপমান সুবিধা কৰি চাই যায় যেতিয়া, গতিকে আমাক জলসিঞ্চনৰ ব্যৱস্থা, দলংখনৰ আমাক ব্যৱস্থা কৰি দিয়ক। আমাক ব্যক্তিগত নালাগে সহায়, আমাক ৰাইজৰ দলং এখন যদি গেট এখন দিয়ে আমাক, সেইটোৱে আমাৰ আশীৰ্বাদ। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এইটোৱে অনুৰোধ, বাৰ বাৰ অনুৰোধ কৰিছোঁ মই, যেতিয়া আমাক পানীৰ সুবিধাটো অলপমান কৰি দিয়ে আপোনালোকে, নহ'লে আমাৰ ৰাইজ তাৰমানে চলাৰ উপায় নাই আৰু একেবাৰে। কিমান মাটি এতিয়া এনেকুৱাকৈ ফাট মিলিছে পানী নোহোৱাৰ কাৰণে? মোটামুটি 100 বিঘাৰ ওপৰত আছে। 100 বিঘা মাটিৰ ওপৰত এতিয়াও বৰ্তমান ফাট মেলি আছে, পানীৰ কোনো সুবিধা নাই। বৰষুণ নাহিলে আমি কোনো একোটো কাম কৰিব নোৱাৰোঁ। গতিকে অলপ লোক আহিছিল নেকি ইয়াতে? কৃষি বিভাগৰ লোক আহে, কিন্তু আহিলেও কাম নাই, চাই গুচি যায়, কামটো নকৰে একো। এইবাৰ অহাই নাই। নদীৰ বান্ধ আছে, বান্ধৰ পানী নাহে আমাৰ তাত, পথাৰৰ পানী নদীত নামি যায়। এতিয়া ৰাইজৰ তাৰমানে উপায় নাই আৰু। আপোনালোকে অকণমান যেতিয়া চকু দিয়ে চৰকাৰে, তাৰ কাৰণে অনুৰোধ আমাৰ।